নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকলৈ লৈ অহা প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ দক্ষিণ প্ৰান্তত থকা ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইন্দিৰা অন্তৰীপ। বন্ধু বান্ধৱীসকল, তোমালোকলৈ লৈ অহা দ্বিতীয়টো প্ৰশ্ন হৈছে ভাৰতবৰ্ষৰ অন্তৰ্গত হিমালয়ৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাঞ্চনজংঘা। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাগজ কলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নেপানগৰ। ৪ নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ কোন ঠাইত প্ৰথম ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে থাম্বাত। ৫ নম্বৰ প্ৰশ্ন হৈছে ১৮৫৩ চনত প্ৰথম ভাৰতীয় ৰেল সেৱা কোন দুখন চহৰৰ মাজত প্ৰৱৰ্তন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মুম্বাই আৰু থানেৰ মাজত। ৬ নম্বৰ প্ৰশ্ন হৈছে নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিমাপুৰ। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম আণৱিক শক্তি উৎপাদন কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে তাৰাপুৰত। ৮ নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মেংগানিজ উৎপাদন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উৰিষ্যা। ৯ নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৰেলা। ১০ নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৰ্ণাটকত।